কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান সাসপেনশন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং চিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান সাসপেনশন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং চিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান সাসপেনশন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং চিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান সাসপেনশন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং চিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়। পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ, সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে, যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে। ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে। মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব। কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে, কিমান সাসপেনশন গৈছে, কিমান বৰখাস্ত হৈছে, কিমানগৰাকী ভলেণ্টাৰী কম্পালসৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে। গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে। গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে। কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই। কাৰণ কিয় এতিয়া MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব, মোবাইল মনিটৰিং চিষ্টেম থাকে। আগতে JCB লগাই কাম কৰিছিলে, এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে। গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে, গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই। গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব, পঞ্চায়তে নিজে, আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয়।
পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা 4 বছৰে এই মানে বিষয়টো চলি আছে গতিকে আৰু পঞ্চায়তৰ ক্ষেত্ৰত পূৰ্বৰ যিটো দুৰ্নাম আছিলে এতিয়া সেইটো সুনাম আহিছে কাৰণ কিয় পঞ্চায়তৰ দুৰ্নীতি কৰাৰ কোনো এটা স্কোপ নাই কাৰণ কিয় যে MGNৰেগাৰ ক্ষেত্ৰত এটা জব কাৰ্ডৰ জৰিয়তে কাম কৰিব লাগিব মোবাইল মনিটৰিং চিষ্টেম থাকে আগতে জেচিবি লগাই কাম কৰিছিলে এতিয়া সেইবোৰ মানে কৰিব নোৱাৰে গতিকে তেনেকুৱা যিহেতু প্লাছ আগতে বিভিন্ন ছাপ্লাই আছিলে গতিকে আমাৰ বিভাগত এতিয়া ছাপ্লাই বোলা বস্তুৰ শব্দটো নাই গতিকে পঞ্চায়তে নিজে ক্ৰয় কৰিব পঞ্চায়তে নিজে আৰু তাতকৈ অতিৰিক্ত যদি ক্ৰয় কৰিবলগীয়া হয় এইটো জেম পৰ্টেলৰ জৰিয়তে কৰা হয় পূৰ্বৰ যিটো পঞ্চায়তৰ যিটো পৰিৱেশ সেই পঞ্চায়তৰ পৰিৱেশটো সলনি হৈছে যাৰ কাৰণে ৰাইজক দায়িত্ব দিছিলোঁ যে আমি অৰাজনৈতিকভাৱে ভাল ব্যক্তিক নিৰ্বাচিত কৰিব লাগে ৰাইজে অৰাজনৈতিকভাৱে ব্যক্তিক নিৰ্বাচিত কৰিছে মই ভাবোঁ যে আগন্তুক দিনত অৰাজনৈতিকভাৱে ভাল পঞ্চায়ত গঠন হ'ব কঠোৰটো হৈ আছে দেখিছে কাৰণ কিয় আজি কিমানগৰাকী বিষয়া জেলত আছে কিমান ছাছপেনশ্যন গৈছে কিমান বৰখাস্ত হৈছে কিমানগৰাকী ভলেণ্টাৰী কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হৈছে গতিকে এইটো এটা